বিটিআৰ দখলৰ উদ্দেশ্যে আগ্ৰাসী ৰূপত নামিছে বিজেপি। ইখনৰ পিছত সিখনকৈ সভাপতি চলাইছে নিৰ্বাচনী প্ৰচাৰ। ওদালগুৰি জিলাৰ ভুটীয়া চাং চাহবাগিচাত নোনাই চেৰফাং পৰিষদীয় সমষ্টিত বিজেপিৰ যোগদান কাৰ্যসূচী। প্ৰায় 5 শতাধিক চাহ জনগোষ্ঠীয় লোকে যোগদান কৰে বিজেপিত। এই সন্দৰ্ভত বিতং তথ্য জনাব সতীৰ্থ সাংবাদিক মুছাদ্দিক হুছেইনে। ওদালগুৰিলৈ এতিয়া কেৱল আচলতে বিটিআৰৰ নিৰ্বাচনৰ কাৰণে আচলতে নিৰ্বাচনী গৰম বতাহ আৰু সামগ্ৰিকভাৱে মই দেখুৱাই আছোঁ, মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে। এইধৰণে আচলতে আপোনাৰ কোকৰাঝাৰৰ পৰা ওদালগুৰিলৈ এতিয়া আচলতে উৎকণ্ঠ গৰমক নেওচিও আচলতে নিৰ্বাচনী গৰম বতাহে আচলতে সমগ্ৰ আচলতে এই অঞ্চলত এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু এই মুহূৰ্তত মই আচলতে উপস্থিত আছোঁ নোনাই চেৰপাং সমষ্টিত, পাৰিষদীয় সমষ্টিত। আৰু এই নোনাই চেৰপাং সমষ্টিত আজি এক বিশাল যোগদান কাৰ্যসূচী আচলতে বিজেপি দল অৰ্থাৎ শাসকীয় বিজেপি দলে আচলতে আয়োজন কৰিছে। আৰু এই ধৰণে আচলতে প্ৰায় বহু লোকে আচলতে বিজেপিত যোগদান কৰিছে। আৰু এই যোগদান কাৰ্যসূচীত ইতিমধ্যে বহু লোকে আচলতে যোগদান কৰিছে। আৰু এই মুহূৰ্তত মোৰ লগত আছে BTCৰ EM তথা কাৰ্যবাহী সদস্য সঞ্জিত তান্তি ডাঙৰীয়া। মই তেখেতৰ নিজা সমষ্টি যি নোনাই চেৰপাং সমষ্টি, এই নোনাই চেৰপাং সমষ্টিত তেখেতৰ এই বিশাল যোগদান সভা। মই পোনে পোনে তেখেতৰ ওচৰলৈ গৈছোঁ। পুনৰ যি আপোনাৰ এই সমষ্টিৰ যি বিজয় ধাৰাটো আপুনি ৰাখিব পাৰিবনে বা কেনেধৰণে আপুনি এইবাৰ আগবাঢ়িব? হয়, তাৰমানে যি ওদালগুৰিত যিকেইটা সমষ্টি আছে তাৰে ভিতৰত আমি নোনাই চেৰপাংটো অৰ্গেনাইজিঙৰ হিচাপত বহুত আগত ৰাখিছোঁ। আৰু যিকেইখন আমাৰ VCDC আছে বা যিকেইখন অঞ্চল আছে নোনাই চেৰপাং সমষ্টিৰ ভিতৰতে, সেইকেইখনত যদিও অলপ বেলেগ দলৰ কাৰ্যকৰ্তাসকল আছে বা ছাপোৰ্টাৰ আছে, তেখেতসকলকো আমি আমাৰ বিজেপিৰ পৰিয়ালত 1 by 1 হওক, 100 হওক, 200 হওক, এনেকুৱাকৈ আমি লৈ গৈছোঁ। তো আজিৰ পৰা 2-4 জন এৰি ফালে ভুটীয়া চাং যি VCDC আছে অলমষ্ট আছে, অন্য দল শেষ, অকল বিজেপি গেৰুৱাময় হৈ গৈছে। বিজেপি এইবাৰ আপোনাৰ নোনাই চেৰপাং সমষ্টিত শেষ হাঁহি মাৰিব। আমি ইয়াতে এণ্টায়াৰ বিটিআৰত ভাল এটা ৰেকৰ্ড কৰি পালে ভাল ব্যৱধানত ইয়াতে জিকিম বুলি এটা আমি আশা ৰাখিছোঁ। আৰু সেই হিচাপে আমাৰ কামবিলাক হৈ আছে। আমি ইয়াতে অকল এতিয়া জিকিম বুলি খেলা নাই, আমি বিটিআৰত ৰেকৰ্ড কৰিম কাৰণে খেলি আছোঁ। ইলেকশ্যন সমষ্টি ৰেকৰ্ড কৰিব নিশ্চিতভাৱে আচলতে মই দেখুৱাইছোঁ। আৰু মোৰ লগত আছে আপোনাৰ প্ৰভাৰী, মই তেখেতৰ পৰা আচলতে জানিম। এই মুহূৰ্তত আচলতে ক'বলৈ গোটেই আপুনি প্ৰভাৰীৰ দায়িত্বত আছে এই সমষ্টিটোত। আপুনি এই সমষ্টিটোত আচলতে কি দেখিছে বা কেনেধৰণে আপোনাৰ বিজেপিক আঁকোৱালি লৈছে বা অন্য দলো আছে, অন্য দলক ভোট নিদি বিজেপিৰ প্ৰতি কিয় মানুহ আকৰ্ষিত হৈছে? চাওক, ইতিমধ্যে আপোনালোকে দেখা পাইছে আজি শ লোক খালি এটা VCDC ইয়াতে আহি যোগদান কৰিছে। ইতিমধ্যে আমাৰ বিভিন্ন জেগাৰ পৰা বিভিন্ন VCDC বা বিভিন্ন গাঁৱৰ পৰা এই মণ্ডল বা এই পাৰিষদীয় সমষ্টিটোৰ অন্তৰ্গত আমাৰ লোকসকলে ইতিমধ্যে যোগাযোগ কৰিছে। আৰু তেখেতসকলে গম পাইছে বিজেপি যি ধৰণে এক নতুন পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে, বিশেষকৈ বিটিআৰ এই অঞ্চলত বিজেপিৰ নেতৃত্বৰ বা বিজেপি মিত্ৰজোঁটৰ চৰকাৰে যি বিনা কোনো দুৰ্নীতি নোহোৱাকৈ খালী প্ৰগতিৰ এক পথ আমাৰ চৰকাৰখনে লৈছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে যি এক নতুন দিগন্ত চুবলৈ সক্ষম হৈছে বা আগন্তুক দিনত অসম যে এখন ভাৰতবৰ্ষৰ ভিতৰত এখন যে শ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব, তাক কোনো সন্দেহ নাই। হয়, নিশ্চিতভাৱে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।